ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইখন ভিডিঅ'ত ক্লাছ 9 মেথছৰ চেপ্টাৰ নম্বৰ 12 নাম হল হিৰণৰ সূত্ৰ এই চেপ্টাৰটো আমি আলোচনা কৰিম আৰু এই চেপ্টাৰটো বিৰাট ইম্পৰ্টেন্ট ইয়াতে কেইটামান কোৱেশ্চন আছে এই কোৱেশ্চন বিলাক পৰীক্ষাত বাৰে বাৰে আহিয়ে থাকে এতে কোৱেশ্চন বহুত কেইটা আছে তাৰ ভিতৰত 4টা মান কোৱেশ্চন আছে যিকেইটা কোৱেশ্চন পঢ়িলে মানে ম্যাক্সিমাম পাৰ্টে পঢ়া হৈ যায় তো আমি এইটো চেপ্টাৰ যেটা আমি আলোচনা কৰিব ওলাইছো তো চেপ্টাৰ নাম হল হিৰণৰ সূত্ৰ তো প্ৰথমতে আমি চেপ্টাৰ নামৰ বিষয়ে অলপ ধাৰণা দিব বিচাৰিছো চেপ্টাৰ নামটো কেনেকুৱা এটা যে হিৰণৰ সূত্ৰ হিৰণ মানে কি তিছে কাৰোবাৰ নাম হ'ব তে হিৰ নামৰ এজন গণিতজ্ঞ আছিল তাৰ নামেৰ থ্ৰুদি তেওঁ এটা ফৰ্মুলা আৱিষ্কাৰ কৰিছিল এই ফৰ্মুলাটো আৱিষ্কাৰ কৰিবলগীয়া কিয় হল কিয় ফৰ্মুলাটো আৱিষ্কাৰ কৰিবলগীয়া হল এই ফৰ্মুলাটো আৱিষ্কাৰ কৰিছিল আৰু এই ফৰ্মুলাৰ দ্বাৰাই আমি কি কৰো ত্ৰিভুজৰ কালি নিৰ্ণয় কৰো আৰু এই ত্ৰিভুজৰ মানে মোস্ট প্ৰবেবলি কথাটো হল এইটোৱে যে হিৰণৰ সূত্ৰটো তোমাৰ কি হয় এইখন চেপ্টাৰত আমি শিকিম কেনেকৈ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা তে কেতিয়াবা ত্ৰিভুজৰ কালি মানে ত্ৰিভুজৰ নাম কেইটা আছে বাহু হিচাপত 3 প্ৰকাৰ কোণ হিচাপত 3 প্ৰকাৰ তো আমি ত্ৰিভুজৰ কালি উলাবলৈ হলে তিনিটা ত্ৰিভুজ আছে এটা হল সমবাহু ত্ৰিভুজ এটা হল সমদ্বিবাহু ত্ৰিভুজ এটা হল সমকোণী ত্ৰিভুজ আৰু এটা আছে সমবাহু সমদ্বিবাহু সমকোণী আমি এই তিনিটা ত্ৰিভুজৰ কালি এটা সমবাহু সমকোণী এই দুটা ত্ৰিভুজৰ কালি আমি উলিয়াব পাৰো কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ যেতিয়া কালি উলাব দিব সেইটো আমাৰ সম্ভৱ নহয় কিয় কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কোনো ফৰ্মুলা নাই সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিওৱাৰ কোনো ফৰ্মুলা নাই তো যেহেতু কোনো ফৰ্মুলা নাই পৰীক্ষাত যদি কোৱেশ্চন আহে যে সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিয়াব লাগে তুমি কেনেকৈ কৰিবা সেই ফৰ্মুলা মানে সেই প্ৰবলেমটো ফেস কৰাৰ কাৰণে এই হিৰণ নামৰ এজন বৈজ্ঞানিক আছিল মানে গণিতজ্ঞ আছিল ইয়ে কি কৰিছে এই হিৰণৰ সূত্ৰ মানে তাৰ এটা সূত্ৰ আগবঢ়াইছে আৰু এই সূত্ৰটো দি আমাৰ এই সমস্যাটো সমাধান হৈছে তো আমি এই সূত্ৰটো আজি এইখন চেপ্টাৰত ভালদৰে আলোচনা কৰিব বিচাৰিছো তো কথাটো হল প্ৰথম কথা হ'ব এই হিৰণৰ সূত্ৰটো বুজি পাইছে হিৰণৰ সূত্ৰটো কি আছিল হিৰণ নামৰ এজন বৈজ্ঞানিকে মানে গণিতজ্ঞ আৱিষ্কাৰ কৰাৰ কাৰণে এই ফৰ্মুলাটো নাম দিছিল হিৰণৰ সূত্ৰ আৰু এই হিৰণৰ সূত্ৰটো বেসিক্যালি কাৰ ক্ষেত্ৰত ইউজ হয় এটো হ'ব কি যিবিলাক ত্ৰিভুজৰ কোনো কালি উলিওৱাৰ কোনো ঐকিক ফৰ্মুলা নাথাকে সেইবিলাক ত্ৰিভুজৰ কালিহে আমি এই হিৰণৰ সূত্ৰ এপ্লাই কৰিব পাৰোঁ তে প্ৰথম কথা হ'ব যে কোনবিলাক ত্ৰিভুজ ধৰক তুমি যদি নাম দিয়া প্ৰথমত সমবাহু ত্ৰিভুজ সমবাহু মানে কি ইয়াৰ প্ৰতিটো বাহুৱে সমান তে এইখন চেপ্টাৰ পঢ়িবলৈ হলে আমি কিছুমান ফৰ্মুলা শিকিব লাগিব আমি হিৰণৰ সূত্ৰটো অলপ পিছত লিখি আছো আগত আমি এই বাকি যে ত্ৰিভুজ আছে মানে সমবাহু ত্ৰিভুজ আৰু কেইটামান ফৰ্মুলা লাগে এই চেপ্টাৰটো কমপ্লিট কৰাৰ কাৰণে আমি এই ফৰ্মুলাখিনি আগত আলোচনা কৰি লওঁ তাৰ পিছত আমি হিৰণৰ সূত্ৰটোত যাম তে প্ৰথমত হ'ব সমবাহু ত্ৰিভুজ তে সমবাহু ত্ৰিভুজ মানে ইয়াৰ প্ৰতিটো বাহুৱে সমান তেনেহলে প্ৰথমতে কি হ'ব ইয়াৰ পৰিসীমা লাগে মানে এটা ত্ৰিভুজত কি থাকে পৰিসীমা থাকে পৰিসীমা মানে তিনিটা বাহুৰ সমষ্টি সাপোজ এটা এটা ত্ৰিভুজ এটাৰ নাম এ এটা হল বি এটা হল সি এই এ বি সি এডাল ত্ৰিভুজ তে ইয়াৰে এ বি বি সি এ সি যেহেতু সমবাহু বুলি কৈছে মানে গোটেইকেইটা বাহু কি হ'ব সমান হ'ব সাপোজ এইটো বাহুৰ মান আমি ধৰিছো এ এইটো বাহুৰ মান ধৰিছো বি এইটো মান ধৰিছো সি মানে এ বি দূৰত্ব হল এ বি সি দূৰত্ব হল বি আৰু এ সি দূৰত্ব হল সি এই ক্ষেত্ৰত তে এ বি দূৰত্ব যদি এ হয় বি সি দূৰত্ব যদি বি হয় এ সি দূৰত্ব যদি সি হয় তেনেহলে পৰিসীমা মানে কি প্ৰত্যেকটা বাহুৰ সমষ্টি প্ৰত্যেকটা বাহুৰ মাপৰ সমষ্টি এই বি বাহুৰ মাপ কিমান আছে মানে এইটো হ'ব তোমাৰ এ বি প্লাছ বি সি প্লাছ এ সি যেহেতু প্ৰতিটো বাহুৱে সমান মানে কি হ'ব প্ৰতিটো বাহু যদি সমান হয় যেহেতু কি এটা সমবাহু ত্ৰিভুজ সমবাহু মানে কি সমবাহু মানে গোটেইটা বাহু সমান হ'ব গোটেইকেইটা বাহু যদি সমান হয় মানে কি হ'ব এতিয়া এ সমান বি বি সমান সি মানে প্ৰত্যেকটা বাহু সমান হ'ব আমি কি লিখিব পাৰো এ প্লাছ এটা হ'ব বি প্লাছ সি প্ৰথমতে লিখি লৈছো ইয়াৰ পিছত আমি
এইটো সাবস্টিটিউট কৰিম কিয় কাৰণ চোৱা a টু b ৰ সমান b টু c ৰ সমান কিয় কাৰণ তোমাক কৈ আছো সমবাহু বুলি কোৱা আছে এই ক্ষেত্ৰত কি হ'ব আমি b ঠাইত আমি a লিখিব পাৰো c ঠাইত আমি কি লিখিব পাৰো a তাৰপৰ কি হ'ব তেনেহ'লে ইয়াৰ পিছত আমি ক'ব পাৰো 3a ক'ব পাৰো মানে কি হ'ব ডাইৰেক্টলি এটা কথাই হ'ল যেমন সমবাহু ত্ৰিভুজৰ ফৰ্মুলা হ'ল পৰিসীমাৰ ফৰ্মুলা হ'ল 3a মানে 3 ইনটু এটা বাহুৰ দিক এটা বাহুৰ দিক এইটো হ'ল সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা যেনেকুৱা বৰ্গৰ ক্ষেত্ৰত আছিল বৰ্গৰ পৰিসীমা হ'ল 4 ইনটু এটা বাহুৰ দিক ঠিক তেনেকুৱা সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা হ'ব 3 ইনটু এটা বাহুৰ দিক এটো কিয় হ'ব কাৰণ ইয়াত প্ৰত্যেকটা বাহুৱে সমান আৰু সেই কাৰণে এটা বাহুৰ মান জানিলে বাকিখিনি আৰু ক'ব নালাগে গোটেইখিনি সমানে হয় এই কাৰণে আমি 3 দি গোটেইখিনি পূৰণ কৰি দিলে এটা বাহুৰ মান পূৰণ কৰি দিলে এনসাৰ খিনি আহিছে তো ইয়াৰ পৰিসীমা সাপোজ যদি 2 বুলি ধৰো তেনে কি হ'ব a যদি 2 হয় এটো 2 হ'ব এটো 2 হ'ব মানে গোটেইখিনি প্লাস কৰি গ'ল 6 হ'ব আৰু প্লাস কৰাত আমি যদি লিখো 3 ইনটু 2 মানে কি হ'ব 6 হ'ব কৰি দিল তো এইটো হ'ল সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা তো ইয়াৰ কালি ফৰ্মুলা আছে এটা ইয়াৰ কালি ফৰ্মুলা লিখিব লাগিব সমবাহু ত্ৰিভুজৰ কালি এবাৰ হ'ব কি সমবাহু ত্ৰিভুজৰ কালি এটা সমবাহু ত্ৰিভুজৰ কালি ফৰ্মুলা ডাইৰেক্টলি মুখস্থ ৰাখিবা এটা কি √3/4 বাহু স্কয়াৰ এটা বাহুৰ মান কিমান আছে সাপোজ বাহুৰ মান আছে a তো বাহুৰ মান আছে a হয় মানে কি হ'ব √3/4 a স্কয়াৰ এটা a ঠাইত যদি বেলেগ দিয়া থাকে সাপোজ এটা বাহুৰ মান দিয়া আছে তোমাৰ 2 দিয়া আছে তেনেহ'লে তুমি কালি কেনেকৈ লিখিবা কালি ওলাব লাগিব 3/4 ইনটু a স্কয়াৰ এর মান কিমান দিয়া আছে 2 তেনেহ'লে কি হ'ব 2 স্কয়াৰ আৰু √3/4 এতে 2 স্কয়াৰ মানে কি 2 স্কয়াৰ মানে 4 এই 4 কেনসেল কৰি দিলে কি হ'ব √3 সেন্টিমিটাৰ স্কয়াৰ মানে কালি মানে কি হ'ব লাগিব সেন্টিমিটাৰ স্কয়াৰ মানে বর্গ সেন্টিমিটাৰ আৰু পৰিসীমা হলে ডাইৰেক্ট সেন্টিমিটাৰ তো এবাৰ এইখিনি হোৱাৰ পিছত এইখিনি হল সমবাহু ত্ৰিভুজৰ কালি ফৰ্মুলা হল √3/4 বাহু স্কয়াৰ এইটো এটা আৰু সমবাহু ত্ৰিভুজৰ পৰিসীমা হল 3a সমবাহু ত্ৰিভুজৰ পৰিসীমা হল 3a তো এইখিনি হোৱাৰ পিছত এবাৰ আমি নেক্সট টপিকস লৈ আগবাঢ়িম এটো হল কি সমকোণী ত্ৰিভুজ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজ সাপোজ a b c এটা কি সমকোণী ত্রিভুজ তো সমকোণী ত্রিভুজ তো জানাই সমকোণী ত্রিভুজ মানে জি ত্রিভুজৰ এটা কোণ 90 ডিগ্ৰী যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু বাকি দুটা তো সমকোণ হ'বই তো ধৰি লোৱা হল b কোণটো 90 ডিগ্ৰী ধৰি লোৱা হল b কোণটো 90 ডিগ্ৰী তেনেহলে ত্রিভুজ abc এটা কি হ'ব সমকোণী ত্রিভুজ আৰু সমকোণী ত্রিভুজৰ ক্ষেত্ৰত ফৰ্মুলা হল কালিউলাৰ ফৰ্মুলা সমকোণী ত্রিভুজৰ কালি সমান কি হ'ব হাফ ইনটু ভূমি ইনটু উন্নতি এটো উন্নতি কোৱা যায় কেতিয়াবা উচ্চতা পায় উচ্চতাৰ উন্নতি প্ৰায় একে এবাৰ উন্নতি বা উচ্চতা এবাৰ কথা হ'ব ইয়াতে আমি যদি বিসি এইটো ভূমি হ'ব আৰু এটো কি হ'ব উন্নতি ঠিক থাকে থিয়ভাৱে থাকে আৰু ভূমিটো কি থাকে ভূমিৰ লগত অনুভূমিক অৱস্থাত থাকে কি হ'ব তেনেহ'লে হাফ ইনটু ভূমিৰ মান কিমান হ'ব বিসি আৰু উন্নতি হ'ব কি এবি তো সাপোজ তোমাক বিসিৰ মান দিয়া আছে 6 উন্নতি দিয়া আছে কিমান 4 তেনেহ'লে আনসাৰ কি হ'ব হাফ ইনটু বিসি মানে ভূমি কিমান 6 ইনটু উন্নতি কিমান আছে 4 তো কেতিয়াবা তোমাক এনেকৈ কোশ্চেন দিব তোমাক দুটা বাহুৰ মান লাগে এটা ভূমি আৰু উন্নতি লাগে তো তোমাক কি দিব ভূমিৰ মান দিয়া থাকিব কালি দিয়া থাকিব তোমাক উন্নতি উলিয়াব দিব পাৰে নাইবা কেতিয়াবা উন্নতিৰ মান দিয়া থাকিব তাৰ পিছত কালি দিয়া থাকিব তোমাক কি উলা দিব পাৰে
ভূমিৰ মান উলিয়াব দিব পাৰে মানে কোশ্চেনটো বেলেগ বেলেগকে কাটিব পাৰে 1 নম্বৰ কোশ্চেন এমসিকিউ টাইপৰ তো কনসেপশনটো ক্লিয়াৰ ৰাখিব লাগে এট লিষ্ট যে তোমাক যদি কালি দিয়া থাকে ভূমি উলিয়াব লাগে তে তুমি কেনেকৈ ওলাবা কালি দিয়া আছে তোমাক কি ওলাব লাগে ভূমি তে কি কৰিবা তেনেহলে কালিটো হফলে লবাইবা তো হাফ ইনটু ভূমিটো আগত থাকিব তাৰপিছত কি থাকিব উন্নতি ইকুয়াল কি হ'ব কালি মানে তোমাক কালিৰ মানটো দিয়া আছে সাপোজ তোমাক উন্নতিও দিয়া আছে এইটোৱে কোশ্চেন যে লব লাগে যে সাপোজ তোমাক এই ভূমি দিয়া নাই তোমাক উন্নতি দিয়া আছে আৰু কি দিয়া আছে কালি দিয়া আছে কিমান 12 তেনে তুমি কেনেকৈ লিখিবা তে প্ৰথমতে কি কৰিবা এনেকৈ লিখি লবা এইটো তাৰপিছত ভূমিটো তোমাক দিয়া নাই ভূমিটো কিমান বেছি উন্নতি কিমান দিয়া আছে 4 ইকুয়াল টু কালি কিমান দিয়া আছে 12 এবাৰ কি কৰিবা এইটো এটা কাটি দিয়া 2 তে 2 ইফালে কি আছে এবাৰ আনসাৰ কি হ'ব 2 BC ইকুয়াল টু কি হ'ব তোমাৰ হাফ 1/2 1 লিখি আছে 12 হ'ব এটা কি ৰাখিবা BC টো ৰাখি দিয়া তেনেহলে ইফালে কি হ'ব 12/2 কাটি দিয়া কিমান হ'ব 6 ইকুয়াল টু 600 তেনেকৈ আমি যদি ভূমি দিয়া থাকে কালি দিয়া থাকে আমি উন্নতি উলিয়াব পাৰি নাইবা যদি তোমাক উন্নতি দিয়া থাকে আৰু কালি দিয়া থাকে তুমি ভূমি উলিয়াব পাৰিবা মানে কথাটো এই সিস্টেমতে মানে যদি তোমাক কালি দিয়া থাকে তেনেহলে ফৰ্মুলা তুমি এই ফালৰ পৰা স্টাৰ্ট কৰিবা আৰু যদি তোমাক ভূমি আৰু উন্নতি দিয়া থাকে তেনেহলে কালি স্টাৰ্ট মানে কালিটো আগত লিখিবা তাৰপিছত বাকিখিনি এনেকৈ লিখাৰ ষ্টাইলটো তোমাৰ লিখাৰ ষ্টাইলটোৰ ওপৰত বেছ কৰে এনসাৰটো তোমাৰ কিমান সোনকালে হ'ব এবাৰ তে ইয়াৰ পৰা এইটোৱে বুজা গ'ল যে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ভূমিৰ মান উন্নতিৰ মান জানিলেই আমি ত্ৰিভুজৰ কালিটো উলিয়াব পাৰোঁ তে যদি তোমাক কেতিয়াবা ভূমিৰ মান দিয়া নাথাকে কালিও দিয়া নাথাকে তে তুমি কেনেকৈ কৰিবা ভূমিৰ মান দিয়া নাই কালিও দিয়া নাই দুটা বাহুৰ মান দিয়া আছে তেনেহলে তুমি কেনেকৈ কৰিবা আৰু তোমাক কোৱা আছে ত্ৰিভুজটো কি সমকোণী বুলি কোৱা আছে তে সমকোণী ত্ৰিভুজ যদি হয় তে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমাৰ কালি উলিয়াবলৈ হলে ভূমি আৰু উন্নতি দুয়োটা জানিব লাগিব তে যদি তোমাক কেতিয়াবা ভূমি দিয়া নাথাকে কালিও দিয়া নাথাকে তে তুমি কেনেকৈ কৰিবা দুটা বাহুৰ মান দিয়া আছে তে তেনেহলে তুমি আৰু এটা নিয়ম জানিব লাগিব সেইটো হ'ল কি পাইথাগোৰাছৰ সূত্ৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি বাহুৰ মান উলিয়াব লাগে তেনেহলে তুমি সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা তে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বাহুৰ মাপ নিৰ্ণয় কৰিব লাগে বাহুৰ মাপ যদি সাপোজ তোমাক এইটোৰ বাহুৰ মান দিয়া আছে 4 এইটো দিয়া আছে 3 এইটো কিমান সেইটো উলিয়াব নালাগে কাৰণ সমকোণী ত্ৰিভুজৰ কালি উলিয়াবলৈ হলে আমাক অতিভুজৰ দৰকাৰ নাই অতিভুজৰ দৰকাৰ নপৰে আমাক দৰকাৰ পৰে খালি কি ভূমি আৰু এই উন্নতিহে লাগে আমাক এই দুটাটো আছে দিয়া সাপোজ এইটো দিয়া নাই ভূমিটো দিয়া নাই ভূমি নিদিয়াকে তোমাক কি দিয়া আছে অতিভুজ দিয়া আছে 5 তে তুমি ভূমিটো আগত উলিয়াব লাগিব নহলে তোমাৰ কালি উলিয়াব নোৱাৰা কাৰণ ফৰ্মুলা হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি তে তুমি ভূমি নাজানা তুমি কেনেকৈ কৰিবা তে প্ৰথমতে তুমি কি উলিয়াব লাগিব এই ভূমিটো উলিয়াই ল'ব লাগিব ভূমিটো উলিয়াবলৈ হলে এই ভূমিটো কি এই সমকোণী ত্ৰিভুজৰ এটা বাহুৰ মাপ হয় না নাই হয় তে এই সমকোণী ত্ৰিভুজৰ বাহুৰ মাপ যদি হয় তেনেহলে এই বাহুৰ মাপ আগত উলিয়াব লাগিব তে বাহুৰ মাপটো উলিয়াবলৈ হলে তুমি সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব তো নিশ্চয় সৰু ক্লাছৰ পৰা পাইথাগোৰাছৰ সূত্ৰৰ বিষয়ে ধাৰণাটো আছে তো পাইথাগোৰাছৰ সূত্ৰ আৰু এই সূত্ৰটা খালি তোমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য এইবাৰ কথা হ'ব পাইথাগোৰাছৰ সূত্ৰটো কি হ'ব যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়ার ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু অতিভুজ স্কয়ার ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু অতিভুজ স্কয়ার তে তোমালোকে সৰু ক্লাছত নিশ্চয় পাইছা এটা অতিভুজ নকয় তাতে কৈছে কৰ্ণ বুলি কৈছে কিন্তু কৰ্ণটো একচুৱেলিতে সঠিক নহয় কাৰণ ত্ৰিভুজৰ ক্ষেত্ৰত কেতিয়াও কৰ্ণ নাথাকে তাতে কি থাকে অতিভুজ থাকে কৰ্ণ থাকে চতুৰ্ভুজৰ ক্ষেত্ৰত কাৰণ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি সৰু ক্লাছতে পাইছো সেই ফৰ্মুলা এপ্লাই কৰিলে আমি দেখা পাওঁ যে সেই কৰ্ণ উলিয়াৰ যিটো ফৰ্মুলা তাতে 0 আহে মানে ত্ৰিভুজৰ ক্ষেত্ৰত
কৰ্ণ উলিয়াৰ ফৰ্মুলাটো ইউজ কৰিলে তাতে আনসাৰ আহে 0 তো আমি সেই ক্ষেত্ৰত গম পাইছো যে ত্ৰিভুজৰ ক্ষেত্ৰত কেতিয়াও অতিভুজ নাথাকে ত্ৰিভুজৰ ক্ষেত্ৰত খালি থাকে কি তোমাৰ অতিভুজ থাকে কিন্তু কি নাথাকে কৰ্ণ থাকে চতুৰ্ভুজৰ ক্ষেত্ৰত তেনে কথা হ'ব কি যে সাপোজ তোমাক অতিভুজৰ মান দিয়া আছে ভূমিৰ মান দিয়া আছে লম্বৰ মান উলিয়াব লাগে নাইবা এটা তোমাক কি দিয়া আছে ভূমিৰ মান দিয়া নাই লম্বৰ মান দিয়া আছে তুমি কি কৰিবা এই ভূমিটো বাওফালৰ পৰা সোঁফালে ল'ব তে তোমাক লাগে কি লম্বৰ মান লাগে লম্ব ৰাখি দিয়া লম্ব স্কয়াৰ ইকুৱেল টু এটি হলে গলে কি হ'ব অতিভুজ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ এবাৰ কি কৰিবা এতে লম্ব স্কয়াৰ হৈছে লম্ব মানে স্কয়াৰটো উঠাই দিলে এতে কি হ'ব এটা ৰুট ওভাৰ আহিব তোমাক লম্ব স্কয়াৰ না লাগে লম্বহে লাগে এটা ৰুট ওভাৰ আহিব আৰু বাওফালৰ পৰা স্কয়াৰটো উঠাই দিলে সোঁফালে ইয়াতে কি হয় ৰুট ওভাৰ আহে ৰুট ওভাৰ দিয়াৰ লগে লগে কি হ'ব অতিভুজ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ অতিভুজ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ তো সাপোজ তোমাক লম্ব বা উন্নতি বুলি কয় তো সাপোজ তোমাক লম্বৰ মান দিয়া আছে ভূমিৰ মান উলিয়াব লাগে এবাৰ আমি আমাৰ কনটেক্সটত এইটো আহিব তে ফৰ্মুলাটো ভালদৰে শিকি লোৱা তেনেহ'লে কোনো অসুবিধা নহ'ব এতে তোমাক লম্ব উলিয়াব দিয়া নাই কিন্তু আমি লম্বটো উলিয়াইছো কেনেকে ফৰ্মুলাটো এপ্লাই কৰি ওলাব লাগিব তো এইটো তোমাৰ কনটেক্সটত নাই এইটো নাই এইটো জানিব লাগিব আমি যেহেতু আজি এখানে ফৰ্মুলা এক্সপ্লেনেশ্যন কৰিম ফৰ্মুলাৰ বিষয়ে অলপ বুজিব যত্ন কৰিম ফৰ্মুলা নাজানিলে তুমি অংক কেনেকৈ কৰিবা আৰু ফৰ্মুলাৰ কনসেপচনটো ক্লিয়াৰ হ'ব লাগিব তো আমি সেই কাৰণে ফৰ্মুলাটো আজি অলপ ভালদৰে আলোচনা কৰিব লৈছো এবাৰ কথা হ'ল কি ভূমি মানে লম্বৰ মানটো এনেকৈ ওলাব লাগিব পাইথাগোৰাছৰ থ্ৰুদি লম্বটো ইকুৱেল কি হ'ব অতিভুজ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ তো এবাৰ যদি তোমাক কোৱা হয় লম্বৰ মান উলিয়াব লাগে না ভূমিৰ মান উলিয়াব লাগে তো ভূমিৰ মান লম্বৰ মান উলিয়াবলৈ যদি ভূমিক মাইনাস কৰি দিব লাগে তেনেহ'লে যদি তোমাক ভূমি উলিয়াব লাগে কি কৰিব লাগিব লম্বক মাইনাস কৰিব লাগিব এবাৰ দেখিব লিখা ভূমি ইকুৱেল লিখিব তেনেহ'লে ৰুট ওভাৰ অতিভুজ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ তে এইবাৰ এই কোশ্চেন পিকচাৰৰ পৰা আমি দেখা পাইছো তোমাক কি দিয়া আছে অতিভুজৰ মান দিয়া আছে অতিভুজ মানে কি এই সমকোণ যেটো থাকে সমকোণৰ সন্মুখৰ বাহুটোক আমি কি বুলি কওঁ অতিভুজ বুলি কওঁ যি কোণটো থাকিব সাপোজ এইটো 90 ডিগ্ৰী হ'ল এইটোক আমি অতিভুজ কলো হয় যে 90 ডিগ্ৰী নহয় 90 ডিগ্ৰী আমি ধৰি লৈছো কি বি তেলে বি কোণৰ সন্মুখৰ বাহু কি আছে এসি হ'ব কি কৰ্ণ এবাৰ মানখিনি বহাই দিয়া তোমাক লাগে বিসি মানে কি ভূমি আৰু উন্নতি কি আছে উন্নতি বা লম্ব কিমান আছে 4 এটো লিখি দিয়া এবাৰ অতিভুজ মান কিমান আছে 5 তো এসি স্কয়াৰ হ'ব এসি স্কয়াৰ মাইনাস কি হ'ব এবি স্কয়াৰ তো কি হ'ব তেনেহ'লে লিখিব পাৰা এসি মান কিমান 5 স্কয়াৰ মাইনাস এবি মান কিমান 4 স্কয়াৰ আনসাৰ কিমান আহিব 5 স্কয়াৰ কৰিলে 25 মাইনাস 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 মাইনাস কৰিলে হৈছে 9 ইয়াৰ বৰ্গমূল হ'ব 3 তো বিসি মান কিমান আহিল 3 তো সাপোজ তোমাক এই বিসিৰ মানটো দিয়া আছে এবিৰ মানটো দিয়া নাই তোমাক তো লাগিব কাৰণ এবি হল উন্নতি আৰু সমকোণী ত্ৰিভুজৰ কালি উলিয়াবলৈ হলে হাফ ইনটু ভূমি ইনটু উন্নতি লাগে তো তুমি কেনেকৈ কৰিবা এবাৰ সেই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এবাৰ তুমি সেই ভূমিৰ মানটো উলিয়াই ল'ব লাগিব ভূমি নহয় লম্বৰ মানটো উলিয়াব লাগিব তো লম্বৰ মানটো উলিয়াবলৈ হলে তো লম্বৰ এই ফৰ্মুলা আছে এই ফৰ্মুলা বহাই দিয়া তো লম্ব মানে কিমান আছে এবি এটো বহাই দিয়া এবি ইকুৱেল টু ৰুট ওভাৰ কি হ'ব এসি স্কয়াৰ মাইনাস কি আছে ভূমিৰ মান কিমান 3 মানে কি এটা বিসি বুলি কয় বিসি স্কয়াৰ এটো কি হ'ব তেনেহ'লে এটো 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ ইকুৱেল কিমান হ'ব 25 মাইনাস 9 ইকুৱেল টু ৰুট ওভাৰ 16 ইয়াৰ বৰ্গমূল কিমান হ'ব 4 তে আনসাৰ কি হ'ব তে আমাক কেতিয়াবা ভূমিৰ মান যদি দিয়া নাথাকে যদি তোমাক দুটা বাহুৰ মান দিয়া থাকে তেনেহ'লে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান যদি দিয়া থাকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি তৃতীয় বাহুৰ মান উলিয়াই ল'ব পাৰো যদি প্ৰয়োজন হয় আৰু যদি প্ৰয়োজন নহয় তেনেহ'লে উলিয়াব নালাগে সাপোজ তোমাক ভূমি আৰু উন্নতি দিয়া আছে
তেনেহ'লে অতিভুজ উলিওৱাৰ দৰকাৰ নাই, প্ৰয়োজন নাই। সেইকাৰণে আমি অতিভুজ উলিয়াব নালাগে। এইটো যদি তোমাক অতিভুজৰ মান দিয়া আছে আৰু এটা যিকোনো বাহুৰ মান দিয়া আছে, কিন্তু যিটো লাগে সেইটোৰ মান দিয়া নাই, তেনেহ'লে কেনেকৈ কৰিবা? এই পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিবা? আন এটা বাহুৰ মান ওলাই ল'বা। ওলাই লোৱাৰ পিছতহে তুমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিবা। আমি এইটোৰ পৰা কি পাইছোঁ? লম্ব পাইছোঁ কিমান, বা উল্লম্ব বা উন্নতি বুলি কয়। উন্নতি কিমান পাইছোঁ? 4, আৰু ভূমি কিমান পাইছোঁ? 3। ফৰ্মুলা ধৰাই দিয়া এবাৰ, হাফ ইনটু 3 ইনটু 4, মানে ভূমি ইনটু উন্নতি। কাটি দিলে কিমান আহিব? 2 ইনটু 3 হলো 6। মানে এনেকৈ আমি বাহুৰ মানটো উলিয়াই ল'ব লাগিব, তাৰপিছতহে আমি কালি উলিয়াব পাৰিম। তো ইয়াৰ পিছত টপিক্সটো হ'ব হিৰণ সূত্ৰ। তো এইটোৰ পৰা দেখা যায় যে হিৰণ সূত্ৰটো কেনেকুৱা। আমি সমবাহু ত্ৰিভুজৰ কালি শিকিলোঁ, সমকোণী ত্ৰিভুজৰ কালি শিকিলোঁ, কিন্তু বাকী যিবিলাক ত্ৰিভুজ আছে সেইবিলাক কালি উলিয়াবলৈ কোনো নিৰ্দিষ্ট বা ঐকিক কোনো ফৰ্মুলা নাই। সেইবিলাকৰ কালি উলিয়াবলৈ হ'লে আমি সদায় এই হিৰণ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। এইবাৰ আমি আহিম হিৰণ সূত্ৰ। এইবাৰ আমি আহিম হিৰণ সূত্ৰৰ বিষয়ে। তো সাপোজ হিৰণ সূত্ৰ এইটো কেৱল সমকোণী বুলি নহয়, যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতে তুমি এই হিৰণ সূত্ৰটো ব্যৱহাৰ কৰি কালি উলিয়াব পাৰিবা। মানে হিৰণ সূত্ৰটো হ'ল ইউনিভাৰ্স, সকলো ত্ৰিভুজৰ ক্ষেত্ৰত ইউজ কৰিব পাৰা। কিন্তু যিবিলাক ঐকিক ইউনিক ফৰ্মুলা, একোটা নিৰ্দিষ্ট ত্ৰিভুজৰ ক্ষেত্ৰত নিৰ্দিষ্ট ফৰ্মুলা ইউজ কৰা হয়, সেইবিলাক ফৰ্মুলা তুমি সকলো ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰা। কিন্তু হিৰণ সূত্ৰ এনে এটা সূত্ৰ যাক তুমি যিকোনো ত্ৰিভুজৰ কালি উলিওৱাত ব্যৱহাৰ কৰিব পাৰা। সাপোজ মই এটা ত্ৰিভুজ লৈছোঁ, এটাৰ নাম হ'ল এ এটার নাম হল ABC। তো ABC যদি একটা ত্রিভুজ হয়, এই ABC ত্রিভুজের ক্ষেত্ৰত এইটো সমকোণী বুলিও কোৱা নাই, এইটো তোমাক সমকোণী বুলিও কোৱা নাই। তেনেহ'লে কেনেকৈ কৰিবা? সমকোণী বুলি যদি কোৱা নাই, তেনেহ'লে ইয়াৰ ক্ষেত্ৰত তুমি প্ৰত্যেকটো বাহুৰ মাপ তুমি প্ৰথমতে জানিব লাগিব। ইয়াৰ ফৰ্মুলাটো আছিল হিৰণৰ ফৰ্মুলা। তেতিয়াহ'লে আমি এই ত্ৰিভুজৰ কালি উলিয়াবলৈ হ'লে আমি কি ফৰ্মুলা ইউজ কৰিম? হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম। হিৰণ সূত্ৰ, প্ৰথমতে আহে হিৰণ সূত্ৰ। ফৰ্মুলাটা আগত লিখি লওঁ। ফৰ্মুলাটা কি আছিল? S ইনটু S মাইনাছ A ইনটু S মাইনাছ B ইনটু S মাইনাছ C। এটা হ'ল তোমাৰ হিৰণৰ সূত্ৰ। এতে কেইটামান টাৰ্মছ আছে, S আছে, A আছে, B আছে, C আছে। সেইবিলাক টাৰ্মছ আগত শিকিব লাগিব, তাৰপিছতে তুমি এই হিৰণ সূত্ৰটো কৰিব পাৰিবা। এইবিলাক যদি বুজিয়ে নোপোৱা, এতিয়া S মানে কি? S মানে হ'ল এই হিৰণ সূত্ৰৰ ক্ষেত্ৰত S মানে হ'ল অৰ্ধ পৰিসীমা। মই অলৰেডি কৈছোঁ, পৰিসীমা মানে তিনিটা বাহুৰ সমষ্টি, ত্ৰিভুজৰ তিনিটা বাহুৰ সমষ্টি। কেৱল ত্ৰিভুজ বুলি নহয়, যিকোনো পলিগনছৰ তুমি যদি কি উলিয়াব খোজা, পৰিসীমা উলিয়াব খোজা, ইয়াৰ যিকেইটা বাহু থাকিব সেই বাহুকেইটাৰ সমষ্টিয়ে হ'ল সেই পলিগনছ বা বহুভুজটোৰ কি হয়? পৰিসীমা হয়। পৰিসীমাৰ আধা মানে কি? অৰ্ধ পৰিসীমা। তেতিয়া ABC কি বুজাইছে? ABC বুজাইছে যিখন ত্ৰিভুজ তোমাক কোৱা থাকিব সেই ত্ৰিভুজটোৰ বাহুৰ মাপ, সেই ত্ৰিভুজটোৰ বাহুৰ যোগ। সাপোজ এই AB বাহুৰ যোগ আছে A, BC বাহুৰ যোগ আছে B, আৰু AC বাহুৰ যোগ আছে C। তেনেহ'লে এই ত্ৰিভুজটোৰ তোমাৰ পৰিসীমা কিমান হ'ব? এই ত্ৰিভুজটোৰ পৰিসীমা হ'ব তোমাৰ A প্লাছ B প্লাছ C। এই ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব? A প্লাছ B প্লাছ C। প্ৰথমতে গোটেইকেইটা বাহুৰ মান যোগ কৰিব লাগিব। তাৰপিছত কাৰ মান লাগে? S ৰ মান লাগে। S মানে কি? S মানে হ'ল অৰ্ধ পৰিসীমা। S মানে হ'ল অৰ্ধ পৰিসীমা। আৰু A B C যে আছে, A, B, C, এইবিলাক হ'ল ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য। ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য এইবিলাক হ'ল ত্ৰিভুজ A B C, এইবিলাক হ'ল ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য। আৰু S মানে হ'ল অৰ্ধ পৰিসীমা।
আৰু পৰিসীমা মানে কি a plus b plus c তে এইখিনি হল টোটাল পৰিসীমা লাগে কি আধাহে লাগে তা আধা মানে কি 1 2 দি হৰণ কৰিব লাগিব এইখিনি হল s ৰ ফৰ্মুলা এটা s টো ফৰ্মুলা হল এইটো s is equal to a plus b plus c divided by 2 তাইবা s ৰ মান যেতিয়া ওলাই হল এবাৰ কি কৰিবা এই s ৰ মানৰ পৰা a মাইনাস কৰিবা b মাইনাস কৰিবা c মাইনাস কৰিবা এইটো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে এনসারখিনি অটোমেটিক্যালি ওলাই আহিব তে আমি এটা एग्जांपल লম যেটো কি এই হিৰোডৰ সূত্ৰৰ দ্বাৰা এটা ত্ৰিভুজৰ কালি ওলা তে সাপোজ আমি এই ত্ৰিভুজৰ বাহুকেইটা আমি চেঞ্জ কৰি আছো সাপোজ এই ত্ৰিভুজৰ বাহু আমি কিমান লৈছো 4 এইটো লৈছো 3 এইটো লৈছো কিমান 5 এইটো ত্ৰিভুজ হয় সেই ত্ৰিভুজৰ আমি কি তিনিটা বাহুৰ মাপ দিয়া আছে আমি এই তিনিটা বাহুৰ থ্ৰু দি আমি কি কৰিম এই ABC ত্ৰিভুজৰ কালি উলিয়াম তো ABC ত্ৰিভুজৰ কালি উলিয়াবলৈ হলে প্ৰথমতে কি কৰিব লাগিব S ৰ মানটো উলিয়াই ল'ব লাগিব তো S ৰ মানটো তুমি কেনেকৈ ওলাবা S মানে কি আছে অৰ্ধ পৰিসীমা তো প্ৰতিটো বাহুৰ মাপ আগত যোগ কৰিব লাগিব তেও লিখা এনেকৈ লিখিবা এইটো লিখা ষ্টাইল হ'ব দিয়া আছে তে হিৰোডৰ সূত্ৰ ব্যৱহাৰ কৰি তুমি ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াবা এইটো হ'ব এই টপিকছখিনি এতিয়া আলোচনা কৰি আছো এটো কি হ'ব দিয়া আছে এই ABC ত্ৰিভুজৰ কালি উলিয়াব লাগে তোমাৰ তে কালি উলিয়াব লাগে যেটো ত্ৰিভুজ সেই ত্ৰিভুজৰ বাহু কেইটা সাপোজ এটো তুমি a বুলি ধৰিবা a = 4 b = 5 c = 3 c = 3 তে কি কৰিবা প্ৰথমে s এটাকে s = কি হ'ব s = ওটাকে প্লাস কৰা 4 + 5 + কি হ'ব 3 4 5 3 মানে কি a = 4 ধৰিছে b = 5 ধৰিছে c = 3 ধৰিছে তো কি হ'ব a + b + c a মান কিমান 4 b মান কিমান 5 c মান কিমান 2 3 আছে ডিভাইডেড বাই 2 এইখিনি প্লাস কৰি দিয়া কিমান আহিব 4 আৰু 5 প্লাস কৰিলে কিমান হ'ব 9 9 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব 12 12 বাই 2 মানে কাটি দিলে কিমান আহিব 6 আনসাৰ আহিব 6 s ৰ মান আহিল 6 তো s ৰ মান যেহেতু 6 আহিছে এবাৰ আমি কি কৰিম এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম হিৰোডৰ যেটো সূত্ৰ আছিল √s * s - a * s - b * s - c এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম এবাৰ হিৰোডৰ সূত্ৰ মতে এবাৰ লিখা এতেকে ত্ৰিভুজ a b c ৰ কালি ইয়াক তুমি এনেকৈ লিখিব পাৰা এৰিয়া অফ ত্ৰিভুজ a b c এনেকৈ লিখিব এনেকৈ লিখা যায় এৰিয়া মানে কি বুজাইছে কালি তে ইয়াক শর্ট ফর্মত লিখা যায় ত্রিভুজ ABC ৰ কালি বা ABC ত্রিভুজের কালি এইসব লিখা যায় আর এইখানে কি মানে হবে √s * s - a * s - b * s - c তুমি এই মানখিনি বাহিৰত বেলেগ বেলেগকে উলাই লব পাৰা বেলেগ বেলেগকে উলাই লব পাৰা উলাইলে সুবিধা হয় কিন্তু ডাঙৰ হ'ব তুমি ডাইৰেক্ট যদি বিয়োগ কৰিব পাৰা কৰিলে হ'ল কোনো অসুবিধা নাই লিখিব পাৰা এনেকে s মানে কি আছিল আমাৰ s মানে আছিল 6 অলৰেডি আমি ওলাইছো s মানে আছিল 6 তেনে কি আছে 6 মাইনাস এর মান কিমান 4 তার পিছত 6 মাইনাস b মান কিমান 5 6 মাইনাস c মান কিমান 3 লিখা হল এবার লিখা 6 তো 6 হবে এবার এর পরে এটা মাইনাস করে দিও এর ব্র্যাকেটের সঙ্গে পূরণ আছে তো 6 এর পরে 4 গেলে কিমান থাকে 2 6 এর পরে 5 গেলে কিমান থাকে 1 6 এর পরে 3 গেলে কিমান থাকে 3 এবার আমি চেষ্টা করি ওটাকে জোড়া মিলাবার কারণ রুটের তলে থাকিলে ইয়ার বর্গমূল উলিয়াব লাগে তাই আমি কি করিম যেটা ডাঙৰ ডাঙৰ সংখ্যা থাকিব তাক সৰু সৰু সংখ্যালৈ মানে প্ৰাইম ফ্যাক্টৰাইজেশন মেথড যেটা আছে সেইটো সহজে ভাঙি দিম ভাঙি দিলে কি হ'ব এটা আমি 6 ৰ লিখিব পাৰো এনেকে 2 * 3 আর এতে 2 আছে অলরেডি এটা 3 আছে এটা 1 আছে না নাই 1 তো 1 ক আমি এনেকে আৰু লিখি 1 একটা লিখি দিব অসুবিধা আছে নাই কারণ 1 দিয়ে আমি যাকে পূরণ নকৰে কিয় ভ্যালুটো একে থাকে ভ্যালুৰ কোনো পৰিৱৰ্তন নহয় তেনলে আমি এরপর এইটো গম পালো যে 2 আৰু 2 জোড়া আছে 3 আৰু 3 জোড়া আছে আৰু 1 আৰু 1 জোড়া আছে তে দুটা মিলি এটা লব লাগিব বর্গমূলৰ স্টাইল হল দুটা মিলি এটা লব লাগিব তে দুটা মিলি এটা লওঁতে নহলে কি হ'ব তেনেহলে দুটা 2 আছে এটা 2 আহিব দুটা 3 আছে এটা 3 আহিব আৰু
দুটা এক আছে তো এটা এক ঠিক আনসার কি মানে 2 3 গুণ 6 6 গুণ 6 এটা হলো 6 সেন্টিমিটার স্কয়ার তো এইখিনি মানে এনেকৈ আমি কি কৰিব পাৰো এই হিৰণ সূত্ৰ ব্যৱহাৰ কৰি যে কোনো ত্ৰিভুজৰ কালি উলিয়াব পাৰো তো ত্ৰিভুজৰ কালি উলিয়াবলৈ হলে ত্ৰিভুজৰ বাহু কেইটাৰ মান জানিব লাগিব অৰ্ধ পৰিসীমা জানিব লাগিব তাৰ পিছত সেই ফৰ্মুলা যেটো আছে √s * s - a * s - b * s c এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি সেইখন ত্ৰিভুজৰে কালি উলিয়াই দিব পাৰিম তেনেহলে ইয়াৰ পৰা এইটো ক্লিয়াৰ হল যে হিৰণ সূত্ৰৰ দ্বাৰা তুমি যে কোনো ত্ৰিভুজৰ কালি উলিয়াব পাৰা কিন্তু বাকি বিলাক যিবিলাক ত্ৰিভুজ আছে যিবিলাকৰ কি আছে ঐকিক ফৰ্মুলা আছে সেই ফৰ্মুলা বিলাক বেলেগ বেলেগ ত্ৰিভুজ ব্যৱহাৰ কৰিব নোৱাৰা মানে এটা ফৰ্মুলা খালি মানে এটা নিৰ্দিষ্ট ফৰ্মুলা এটা নিৰ্দিষ্ট ত্ৰিভুজৰ ক্ষেত্ৰত কিন্তু এই হিৰণ সূত্ৰটো কি ইয়াৰ কোনো ৰেষ্ট্ৰিকশন নাই লিমিটেশন নাই ইয়াৰ যে কোনো ত্ৰিভুজৰ ক্ষেত্ৰতে তুমি ব্যৱহাৰ কৰিব পাৰা তো এইখিনি হল আজি ভিডিও তো ভিডিওটোত কিবা অসুবিধা হলে কমেন্ট বক্সত কমেন্ট দি দিবা আৰু যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ এই চেনেলটো নাম way2science 79 সাবস্ক্রাইব কৰি ৰাখিবা